এই মুহূৰ্তত আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে ফৰ্ম ফিল আপ কৰি জমা দিছে। সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে অতি শীঘ্ৰে কৰিব লাগিব এখন বিশেষ কাম, অন্যথা বেংক একাউণ্টত নাপাব পাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ 10,000 টকা। তো কি কাম কৰিব লাগিব আপোনালোকে যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত ক্লিক কৰিব। সাৰ্চ বাৰত ক্লিক কৰি জাষ্ট ইয়াতে লিখিব AGV বেংক ডকুমেণ্ট। তো AGV বেংক ডকুমেণ্ট লিখি আপোনালোকে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰত সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিলে অকমান তলত লিখা চাব পাৰিব AGV আদাৰ্স। তো AGVB আদাৰ্স যে লিখা আছে এই অপশ্যনটোত ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আসাম গ্ৰামীণ বিকাশ বেংকৰ অফিচিয়েল ৱেবছাইটটো ওপেন হ'ব। তো ওপেন হোৱাৰ পিছত ইয়াতে আপোনালোকে বহুকেইটা অপশ্যন চাব পাৰিব। ইয়াতে আপোনালোকে লিখা চাব পাৰিব ইম্পৰ্টেণ্ট ফৰ্মছ। তো ইম্পৰ্টেণ্ট ফৰ্ম যে লিখা আছে তাৰ তলত 3 নম্বৰত এটা অপশ্যন চাব পাৰিব। 3 নম্বৰ অপশ্যনৰ ৰাইট চাইডে চাব পাৰিব ডাউনলোড। তো ডাউনলোড যে লিখা আছে ডাউনলোড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তো ডাউনলোড অপশ্যনত যেতিয়া ক্লিক কৰি দিব, ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত এখন ফৰ্ম ডাউনলোড হৈ যাব। তো ফৰ্মখন ডাউনলোড হোৱাৰ পিছত এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট আউট কৰি ল'ব লাগিব। তো আপোনালোকক ফৰ্মটো ওপেন কৰি দেখুৱাই আছো। তো ফৰ্মটো যেতিয়া প্ৰিণ্ট আউট কৰিব, প্ৰিণ্ট আউট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ এখন ফৰ্ম আহি যাব। তো এই ফৰ্মখনত আপোনালোকে কেইখনমান বেসিক ইনফৰমেশ্যন দিব লাগিব। ইয়াতে বেংক একাউণ্টৰ ডিটেইলছ দিব লাগিব। আপোনালোকৰ একাউণ্ট নাম্বাৰ লিখিব, আপোনালোকৰ নাম লিখিব আৰু লগতে আধাৰ কাৰ্ডৰ সমস্তখিনি ডিটেইলছ ইয়াতে দিব লাগিব। তো দিয়াৰ পিছত এইখন ফৰ্মৰ লগত আপোনালোকৰ বেংকৰ পাছবুকৰ জেৰক্স কপি আৰু আপোনাৰ আধাৰ কাৰ্ডৰ জেৰক্স কপি সহ আপোনালোকে যোনখন বেংকত একাউণ্ট বনাইছে সেই বেংকত গৈ জমা দিব লাগিব। তো সেই বেংকত গৈ যেতিয়াই জমা দিব আপোনালোকৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো আত্মসহায়ক গোটৰ মহিলাসকলে কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, কিয়নো অসম চৰকাৰে যেতিয়া মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ আবেদন আৰম্ভ কৰিছিল তেতিয়া কেইখনমান চৰ্ত বান্ধি দিছিল। তো সেই চৰ্তবোৰৰ ভিতৰত 1 নম্বৰতে কোৱা হৈছিল যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকা আত্মসহায়ক গোটৰ মহিলা। তো যিসকল মহিলাই এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে মই যেনেকুৱাকৈ দেখুৱালো ঠিক তেনেকুৱাকৈ নিজৰ মোবাইল দি প্ৰথমে ফৰ্মটো ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰাৰ পিছত ফৰ্মখন ফিল আপ কৰি নিজৰ বেংক ব্ৰাঞ্চত গৈ জমা দিলেই কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ডখন লিংক হৈ যাব। তো আজি ইমানেই, ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।